নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ মাজতে। এজন প্ৰাৰ্থীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰিজাল্ট সম্পৰ্কে এটা প্ৰশ্ন কৰিছিলে আৰু তাৰ উত্তৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মন্তব্য দিছে এই মন্তব্যটো আপোনালোকক শুনাম। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মন্তব্য আছে এই মন্তব্যৰ মতে সকলোবিলাক যি ৰিক্ৰুইটমেণ্ট হৈ চলি আছে অসমৰ, আপোনালোকে জানে 10 অক্টোবৰ তাৰিখে এপইণ্টমেণ্ট দিয়া হ'ব। টিচাৰে হওক, পুলিচ, আসাম পুলিচেই হওক বা ADRই হওক, তো সকলোবিলাকৰ এপইণ্টমেণ্ট আপোনালোকে জানে 10 অক্টোবৰ তাৰিখে দিব। আৰু এই গোটেইকেইটা ৰিজাল্ট কেতিয়া ঘোষণা কৰিব, তো এজন প্ৰাৰ্থীয়ে প্ৰশ্ন সুধিছিলে আৰু তাৰ উত্তৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মন্তব্য দিছে এই মন্তব্যটো আপোনালোকক শুনাম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মন্তব্য আছে এই মন্তব্যৰ বিশ্লেষণ আমি এই ভিডিঅ'ৰ মাজতে কৰিম। তো আপোনালোকে প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যটো শুনি লওক, তাৰ পাছত আমি এই ভিডিঅ'ৰ মাজতে আগবাঢ়িম। মামা এডিআৰি ৰিজাল্ট এডিআৰি গোটেইখিনি 10 অক্টোবৰ। মেম ৰিজাল্টটো আগতে দিবনে? ৰিজাল্টটো বেছি আগত দিলে কোৰ্টত গুচি যাব নহয় মানুহবিলাক। ছাৰ সেইকাৰণে 9 তাৰিখে ৰিজাল্ট দিব লাগিব, 10 তাৰিখে এপইণ্টমেণ্ট দিব। মামা অভাৰলিপিং চাবনে? অভাৰলিপিংটো যিমান হয় চাম। মেম এডিআৰিটো অভাৰলিপিং নহয়। তো আপোনালোকে শুনিলে তেখেতৰ কথাখিনি। তেখেতে কৈছে যে যিহেতু অক্টোবৰৰ 10 তাৰিখে নিযুক্তি দিয়া হ'ব, গতিকে তাৰ আগদিনা অৰ্থাৎ অক্টোবৰৰ 9 তাৰিখে ৰিজাল্ট ঘোষণা কৰা হ'ব। আৰু তেখেতে যুক্তি আগবঢ়াইছে যে যদি ৰিজাল্ট আগতে ঘোষণা কৰা হয়, বহু আগতে যদি ৰিজাল্ট ঘোষণা কৰা হয়, তেনেহ'লে বহুতে কোৰ্টত গুচি যাব। এইটো যুক্তি আগবঢ়াই তেখেতে কৈছে যিদিনা নিযুক্তি দিয়া হ'ব তাৰ এদিন আগতে ৰিজাল্ট ঘোষণা কৰা হ'ব। যি কি নহওক, তেখেতে কৈছে যদি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি কৈছে তেনেহ'লে এইটো হ'ব পাৰে। আৰু যদি এইটো হয়, এইটো অসমৰ প্ৰথমবাৰৰ কাৰণে এইটো হ'বলৈ গৈ আছে চাগে। ইমান এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট য'ত প্ৰায় গোটেইকেইটা ৰিক্ৰুইটমেণ্ট মিলি প্ৰায় 50,000 এপইণ্টমেণ্ট দিয়া হ'ব। আৰু তাৰে ৰিজাল্ট যদি এপইণ্টমেণ্ট দিয়াৰ আগদিনা দিয়া হয়, তো এইটো প্ৰথমবাৰৰ কাৰণে হৈ আছে। গতিকে যি কি নহওক, এতিয়া আমি চাম যিটো আৰু তেখেতৰ মন্তব্যৰ পৰা এইটো আমি স্পষ্ট হৈছোঁ যে ইয়াতে প্ৰায় যিমানখিনি ৰিক্ৰুইটমেণ্ট চলি আছে আমাৰ অসমত বৰ্তমান, টিচাৰে হওক, আসাম পুলিচেই হওক আৰু বিশেষকৈ ADRই হওক, এই গোটেইকেইটাৰ ৰিজাল্ট চাগে তেখেতৰ মন্তব্যৰ পৰা এইটোৱে বুজিব পাৰিছোঁ আমি যে এপইণ্টমেণ্ট দিয়াৰ আগদিনা ৰিজাল্ট ঘোষণা কৰা হ'ব। যদি এনেকুৱা হয় যে টিচাৰৰ যিটো ৰিক্ৰুইটমেণ্ট চলি আছে, LP UP হওক 5,550টা পদৰ, নতুবা GT আৰু PGTয়ে হওক, তো এই গোটেইকেইটা যিটো মেৰিট লিষ্ট আছে, ফাইনেল মেৰিট লিষ্ট, এইটোও কি অক্টোবৰৰ 9 তাৰিখতেই দিয়া হ'ব নেকি? এই প্ৰশ্নটো আমাক বহু ধৰণে বহু কেণ্ডিডেটে আমাক বা বহু প্ৰাৰ্থীয়ে আমাক মেছেজ যোগে লগতে ফোন যোগে আমাক এইটো প্ৰশ্ন কৰি আছে যে অক্টোবৰৰ 9 তাৰিখেতে ডাইৰেক্ট LP UPৰ ফাইনেল মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব নেকি, বা আগত প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ নকৰে নেকি? এনেকুৱা বহুতো কেণ্ডিডেটে আমাক এইটো হোৱাটছআপত মেছেজ দি প্ৰশ্নটো কৰি আছে। লগতে GT PGTৰ যিটো ফাইনেল ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পাছত যিটো ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ যিটো কথা আছে, এইটোও কি অক্টোবৰত 9 তাৰিখে ওলাব নেকি? তো এইখিনি আমি অলপ আলোচনা কৰিম, আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। যদি এনেকুৱা সঁচাকৈ যদি এনেকুৱা হয় তেনেহ'লে কি হ'ব পাৰে। চাওক, প্ৰথমতে আপোনালোকে যদি চাই GT আৰু PGT, যিহেতু এইটো এটা ৰিক্ৰুইটমেণ্ট টেষ্ট হৈছে, ইয়াতে 1:1 ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে। আপোনালোকে চাবলৈ পাৰিছে যিবিলাক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছত যদি কোনো পদ ৰৈ গৈছিলে, তেতিয়া ছেকেণ্ড মেৰিট লিষ্টৰ ইয়াতে ব্যৱস্থা ৰাখিছিলে। আৰু আপোনালোকে চাইছে গ্ৰেজুৱেট টিচাৰৰ ছেকেণ্ড মেৰিট লিষ্টটো ইয়াতে পাব্লিছ কৰা হৈছে। লগতে হিন্দী টিচাৰৰো ইয়াতে ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰা হৈছে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি সম্পন্ন হৈছে। তাৰ আগতে আপোনালোকক জনাই থওঁ যে ADRইৰ সকলোখিনি কাম ইতিমধ্যে সম্পন্ন হৈছে। অৰ্থাৎ ADRইৰ গ্ৰেড 4 আৰু গ্ৰেড 3 যিটো ৰিটেন এক্সামিনেশ্যন আছিলে, সেই ৰিটেন এক্সামিনেশ্যনৰ ৰিজাল্ট ঘোষণা কৰিছে। তাৰপাছত আপোনালোকে চাইছে যিটো স্কিল টেষ্ট আছে আৰু ADRই গ্ৰেড 4ৰ ভাইভা যিটো আছে, এইটোও সুকলমে সমাপ্ত হৈছে। তো এতিয়া ডাইৰেক্ট ফাইনেল ৰিজাল্টৰ কাৰণে বহু প্ৰাৰ্থীয়ে অপেক্ষা কৰি আছে। আৰু এইটো খুব সম্ভৱতঃ অক্টোবৰৰ 9 তাৰিখতেই দিয়া হ'ব বুলি মোৰ দৃঢ় বিশ্বাস, কিয়নো যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো মন্তব্য ৰাখিছে। ঠিক আছে, তাৰ পাছত আপোনালোকে চাওক যিটো 5,550টা পদৰ LP UPৰ যিটো ৰিক্ৰুইটমেণ্ট চলি আছে,
আমি যদি প্ৰিভিয়াছ ৰিক্ৰুইটমেণ্টবিলাক চাওঁ, বিশেষকৈ এল পি ইউ পিৰ ৰিক্ৰুইটমেণ্টবিলাক যদি চাওঁ, প্ৰিভিয়াছ ৰিক্ৰুইটমেণ্ট, তাতে আপোনালোকে চাবলৈ পাৰিছিলে যে প্ৰভিজনেল মেৰিট লিষ্টৰ ব্যৱস্থা আছিলে। এটা ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট, তাৰপাছত ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট, থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট, এনেকৈ 4-5টা প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ পাছতে আপোনালোকে চাইছিলে যে ফাইনেল মেৰিট লিষ্ট পাব্লিছ কৰিছিলে। তো প্ৰভিজনেল মেৰিট লিষ্ট কিয় ওলোৱা হয় চাওক, এটা প্ৰাৰ্থীয়ে যেতিয়া এপ্লাই কৰে তেখেতৰ নাম আপোনালোকে চাবলৈ পাৰিছিলে প্ৰিভিয়াছ ৰিক্ৰুইটমেণ্টবোৰতে। এজন প্ৰাৰ্থীৰ এল পিতো নাম আহে, এম ইতো নাম আহে। লগতে এনেকুৱা হৈছিলে যে এটা প্ৰাৰ্থীৰ যিহেতু 3টা ডিষ্ট্ৰিক্ট ইয়াতে চুজ কৰা হৈছিলে, তো গতিকে 3টা ডিষ্ট্ৰিক্টতে তেখেতৰ নামখিনি আহিছিলে বা 2টা ডিষ্ট্ৰিক্টত নামখিনি আহিছিলে। তো এইটো ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টৰ পাছত যেতিয়া এনেকুৱা চোৱা গৈছিল যে এজন প্ৰাৰ্থীৰে এল পি ইউ পিতো নাম আহিছে, লগতে 2টা ডিষ্ট্ৰিক্টত নাম আহিছে, তেতিয়া এই ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টৰ পাছত তেতিয়া ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ কৰা হয়, যাতে এই প্ৰাৰ্থীৰ নাম যাতে এল পিত নহ'লে এম ইত থাকি ৰয়, আৰু 2টা ডিষ্ট্ৰিক্টৰ সলনি যিকোনো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া প্ৰথম ডিষ্ট্ৰিক্টত তেখেতৰ নামখিনি যদি আহে। এনেকুৱাকৈ আপোনালোকে চাইছিলে আগৰ ৰিক্ৰুইটমেণ্টবোৰতে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এনেকুৱা আপোনালোকৰ প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ কৰিছিলে। আৰু এটা কথা, যদি সকলোবিলাকৰ যদি ফাইনেল মেৰিট লিষ্ট যিটো কৈছে এইটো যদি 9 অক্টোবৰত দিয়া হয়, তেনেহ'লে আপোনালোকে চাবলৈ পাৰিব ইয়াতে অভাৰলেপিং হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব পাৰে, কিয়নো এটা প্ৰাৰ্থীয়ে 2-3টা ডিপাৰ্টমেণ্টত তেখেতৰ নামখিনি আহিব পাৰে। আৰু যদি অভাৰলেপিং নহয়, যদি নহয় তেনেহ'লেতো ঠিকেই আছে, আৰু যদি অভাৰলেপিং হয় তেনেহ'লে কিন্তু এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিয়নো গ্ৰেজুৱেট টিচাৰত পোৱা এজন প্ৰাৰ্থীৰ নাম যদি এল পি এম ইত আহি যায়, তেনেহ'লে কিন্তু এজন প্ৰাৰ্থীয়ে ইয়াতে দুটা ডিপাৰ্টমেণ্টত বা দুটা ৰিক্ৰুইটমেণ্টত তেখেতৰ নামখিনি আহিছে। তো গতিকে আৰু এইবাৰ যিটো আমি শুনি আছোঁ, আমি বিভিন্ন চ'ৰ্চৰ পৰা এইটো শুনি আছোঁ যে এইবাৰ এনেকুৱা হ'ব পাৰে বা এনেকুৱা হ'ব, যিসকল প্ৰাৰ্থীৰ এল পি এম ইত দুটাতে নাম থাকিব, তেখেতৰ অট'মেটিকলি এল পিৰ পৰা নামটো কাট যাব, ইউ পিত তেখেতৰ নামখিনি আহিব। যেনেদৰে আপোনালোকে চাইছে যিবিলাক কেণ্ডিডেটৰ নাম যিবিলাক কেণ্ডিডেটে PGT-ত পাইছে তেখেতৰ নাম কিন্তু গ্ৰেজুৱেট টিচাৰত অহা নাই। ঠিক তেনেদৰে আপোনালোকে যদি চাই এম ইত পোৱাসকলৰ নাম এল পিৰ পৰা কাট খাব, মানে যিটো হায়াৰ ৰেংক থাকিব তাতে অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু এইটোও আমি শুনিছিলোঁ বা এইটোও আমি খবৰ লাভ কৰিছোঁ, যিসকল প্ৰাৰ্থীয়ে গ্ৰেজুৱেট টিচাৰত পাইছে তেখেতৰ নামখিনিও এল পি এম ইত যাতে নোসোমায় তাৰ কাৰণে ব্যৱস্থা এটা কৰিব বুলি আমি শুনিছিলোঁ। যদি এনেকুৱাকৈ যদি ব্যৱস্থা কৰি লয়, অভাৰলেপিঙৰ যদি সমস্যাটো যদি সমাধান কৰি লয়, তেনেহ'লে এল পি এম ইৰো যদি ফাইনেল মেৰিট লিষ্ট একেবাৰে 9 অক্টোবৰতো পাব্লিছ কৰা হয়, তেনেহ'লে একো অসুবিধা নহ'ব বুলি মোৰ অনুমান হয়। আৰু যদি একেটা প্ৰাৰ্থীৰে নাম বেলেগ এল পি এম ইতে বা GT-টো যদি থাকে তেনেহ'লে অসুবিধা হ'ব পাৰে, যিহেতু ইয়াতে সময় নাই, কিয়নো 9 অক্টোবৰত মেৰিট লিষ্ট দিয়াৰ পাছতে 10 অক্টোবৰত এপইণ্টমেণ্ট দিয়া হ'ব। বাকী ADREৰ ক্ষেত্ৰত একো অসুবিধা নহ'ব। ADRE যদি 9 অক্টোবৰত ৰিজাল্ট দিয়ে আৰু তাৰ পাছদিনা যদি এপইণ্টমেণ্ট দিয়ে তেনেহ'লে একো অসুবিধা নহ'ব। আৰু আছাম পুলিচত যদি আপোনালোকে চাই, আছাম পুলিচতো প্ৰথমতে ৰিটেন হৈছিলে, তাৰপিছত ফিজিকেল ভাইভা ইতিমধ্যে সম্পন্ন হৈছে। তো ইয়াতো ভাবোঁ আমি একো অসুবিধা নহয়। কিন্তু যিটো টেটৰ ক্ষেত্ৰত মই কৈছোঁ, এল পি ইউ পিৰ এইটো প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ঠিক আছে, প্ৰভিজনেল মেৰিট লিষ্ট ওলাব, তাৰপাছত আপোনালোকে চাব ফাইনেল মেৰিট লিষ্ট ওলাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে এইটো চাগে অকল ইয়াতে আপোনালোকে চাব এল পি ইউ পিৰ যিটো ৰিক্ৰুইটমেণ্ট চলি আছে এইটো ইয়াৰ পৰা বাদ পৰিব, কিয়নো এল পি ইউ পিত বহু আগৰৰ পৰাই আপোনালোকে প্ৰভিজনেল মেৰিট লিষ্টৰ প্ৰাৱধান ইয়াতে আছে, আপোনালোকে চাই আছিলে। গতিকে মই ভাবোঁ যে এল পি ইউ পিত প্ৰভিজনেল মেৰিট লিষ্ট ওলাব, 1, 2, 3টা বা এটাৰ পাছত ডাইৰেক্ট এটা ওলোৱাৰ পাছত ডাইৰেক্ট ফাইনেল লিষ্ট ওলাব পাৰে, কিন্তু প্ৰভিজনেল মেৰিট লিষ্ট ওলাব যে এইটো এল পি ইউ পিত এইটো খাটাং।
তো ইয়াতে মই মোৰ ব্যক্তিগত মতামতখিনি আগবঢ়াইছোঁ। আপোনালোকৰ মতে কি হ'ব পাৰে? প্ৰথমতে প্ৰভিজনেল মেৰিট লিষ্ট ওলাই কি নোলায়, নেকি ডাইৰেক্ট ফাইনেল মেৰিট লিষ্ট ওলাব, এইখিনি আপোনালোকৰ মতামতখিনি কমেণ্টত কমেণ্ট কৰিব। লগতে আপোনালোকে যদি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আমি বহু আগৰ পৰা আপোনালোকৰ কাৰণে বনাই আছোঁ আৰু আগলৈ বনাই থাকিম। ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।